শীঘ্ৰে অসম চৰকাৰ হ'ব নিজা কৃত্ৰিম উপগ্ৰহ ইতিমধ্যে এক বৃহৎ সফলতাৰ দিশে আগুৱাইছে চৰকাৰ এই সন্দৰ্ভত আলোচনাৰ বাবে অসমত ইছৰোৰ অধ্যক্ষ ডক্টৰ ভি নাৰায়ণ উপস্থিত হয় আৰু আজি চন্দ্ৰপুৰত ক্ষেত্ৰ পৰিদৰ্শন কৰিবলৈ ডক্টৰ ভি নাৰায়ণে পৰিদৰ্শন কৰে আৰু চন্দ্ৰপুৰতে হ'ব নেত্ৰা নামৰ বহু প্ৰত্যাশিত আসাম সেটৰ প্ৰকল্প ডক্টৰ নাৰায়ণৰ লগত চন্দ্ৰপুৰলৈ যায় কেশৱ মহন্ত ইফালে নিশা অসম চৰকাৰৰ উপগ্ৰহ আসাম সেট সন্দৰ্ভত ডিস্প্ৰত হয় বৈঠক লোকসভা ভৱনৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ত অনুষ্ঠিত হৈ যায় সেইখন বৈঠকত উপস্থিত থাকে কেশৱ মহন্ত পিচিচিএফ এন.কে. যাদৱ আৰু মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ প্ৰধান সচিব কে দ্বিবেদী উপস্থিত থাকে সেইখন বৈঠকতে ইছৰোৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ মুৰব্বীসকলো উপস্থিত থাকে বৈঠকত আসাম সেটৰ প্ৰস্তুতি আৰ্হি নিৰ্মাণ সন্দৰ্ভত আলোচনা কৰা হয় আসাম সেটৰ বাবে ইছৰোৱে দিক দৰ্শনৰ লগতে কাৰিকৰী সহযোগিতা আগবঢ়াব উৎক্ষেপন ডাটা আহৰণ আৰু কাৰ্যকৰীকৰণতো সহায়ৰ আশ্বাস দিয়ে ইছৰোৱে আজি বাজেটৰ দ্বিতীয় দিনটো আমাৰ কাৰণে খুব ইম্পৰ্টেণ্ট দিন আৰু এই মাটিখিনি মই আগতে দুবাৰ তিনিবাৰ আহিছোঁ আৰু এই মাটি তেখেতসকলক মানে দিয়াৰ কাৰণে চৰকাৰে সকলো ব্যৱস্থা কৰিলে এতিয়া শেষত অকণমান কাগজৰ কাম বাকী আছে সেইখন হয়তো এসপ্তাহমানৰ ভিতৰত হৈ যাব এতিয়া ইয়াত তেখেতসকলে যিটো নেত্ৰা প্ৰজেক্ট আৰম্ভ কৰিব সেইটো ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম ইট ইজ দ্য ফাৰ্ষ্ট ইন ইণ্ডিয়া ন ইজ দ্য ফাৰ্ষ্ট ইন ইণ্ডিয়া ইয়াৰ পৰা যিটো নেটৱৰ্ক তেখেতসকলে বহুত ৰিচাৰ্চ কৰি ঠিক কৰিছে এই ঠাইটুকুৰৰ পৰা নেটৱৰ্কটোৰ কাৰণে উপযুক্ত ঠাই সেইকাৰণে তেখেতসকলে পাৰ্টিকুলাৰ এই জায়গাটো আমাক যেতিয়া প্ৰথম প্ৰস্তাৱ দিছিল সেইধৰণে বিচাৰিছিল তেনেকুৱা নহয় তাতকৈ বহুত ওপৰৰ ছাৰ্ভে কৰিছে ইছৰোৱে আৰু বহুত ধৰণৰ গোটেই চবতে কৰি মেলি তেখেতসকলে ইয়াৰ পৰা সেইটো খুব ভিজিবিলিটি আছে বুলি তেখেতসকলে ঠিক কৰিছে আৰু সেইকাৰণে এই ঠাইটুকুৰা চিলেক্ট কৰিলে আৰু সেইধৰণে আমি এইখিনি আগবঢ়াইছোঁ আৰু আমি আশা কৰিছোঁ যে ইয়াৰ দ্বাৰা মহাকাশ বিজ্ঞানত অসমখন এখোপ আগবাঢ়ি যাব এই নেত্ৰা প্ৰজেক্টৰ কাৰণে ছেটেলাইট লঞ্চ কৰাৰ কাৰণে মহাকাশ বিজ্ঞানত ৰাজ্য হিচাপে হয়তো অসমখনৰ স্থান প্ৰথম হ'ব মই সেইটো আশা কৰিছোঁ